যেতিয়া মোবাইলটো চাইছোঁ 18টা মিছ কল এটা নিৰ্দিষ্ট মানে অফিচৰ পৰা আহিছে, মই তেতিয়া চক খাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে মোক নাপাই অলপ খঙেই কৰিছে কিজানি। তাৰপিছত জয়ন্ত মল্ল বৰুৱা মোৰ বন্ধু, তেওঁক ফোন কৰিলে, তেওঁ আকৌ গায়ত্ৰীক ফোন কৰিলে, গায়ত্ৰীয়ে আমাৰ নতুন দিল্লীৰ মোৰ যিগৰাকী ব্যক্তিগত সহায়ক মহন্তদাক ফোন কৰিলে। তাৰপিছত ইতিমধ্যে মই মুখ্যমন্ত্ৰী মহোদয়ক পালোঁ, তেখেতে ততাতৈয়াকৈ মাতি পঠিয়ালে। মই গম পাইছোঁ যে কিবা এটা হ'বলৈ গৈ আছে। I, Pavitra Margarita, do swear in the name of God. একদমেই ছাৰপ্ৰাইজ আৰু যিখিনি হৈছে ভাল হৈছে বুলি ভাবিছোঁ। সহধৰ্মিনীৰ যদি শুভেচ্ছা সহযোগিতা নাথাকে গোটেই জীৱনটোৱে অসম্পূৰ্ণ। গতিকে মোৰ কৃতিত্ব পিতৃ মাতৃ আৰু গায়ত্ৰীৰ সতী সন্ততিৰ। মোৰ যিমান অৱদান গায়ত্ৰী মহন্তৰ অৱদানো সিমানেই মোৰ যাত্ৰাটোত। আমি মানে স্বামী স্ত্ৰী সন্তান পিতৃ মাতৃ এইবিলাক ইটো সিটোৰ পৰিপূৰক আৰু অংগাংগী। এটি গায়ত্ৰী নহ'লেতো মই হয়তো ৰাজনীতিলৈ আহিবই নোৱাৰিলোহেঁতেন। I will faithfully and conscientiously discharge my duties as a Minister of State for the Union. এইটো এটা দায়িত্ব বুলি গণ্য কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ গোটেই যিটো বহল পৰিসৰ এই মঞ্চখনত বিজেপিৰ মুখপাত্ৰ বা জ্যোতিচিত্ৰবনৰ অধ্যক্ষ, কোনোবা এখন জিলাৰ প্ৰভাৰী বা আজি সৌভাগ্যবশতঃ সাংসদ হৈ মন্ত্ৰী হৈছোঁ, এইবিলাক একোটা দায়িত্ব, যি দায়িত্ব আচলতে ন্যস্ত হয় ৰাষ্ট্ৰ নিৰ্মাণ তথা ব্যক্তি নিৰ্মাণ। এই যাত্ৰাটোত দলে কৰা কামবিলাকৰ একোটা দায়িত্ব বুলিহে গণ্য কৰা হয়। এই মুহূৰ্তত মই উপস্থিত আছোঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে নতুনকৈ শপত গ্ৰহণ কৰা অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে। মোদী চৰকাৰৰ এই তৃতীয় কাৰ্যকাল আৰু তৃতীয় কাৰ্যকালত এগৰাকী ৰাজ্যিক মন্ত্ৰী হিচাপে আপুনি শপত গ্ৰহণ কৰিছে। মাৰ্ঘেৰিটাৰ পৰা দিল্লীলৈ যাত্ৰা আৰু এতিয়া এগৰাকী মন্ত্ৰী হিচাপে আপুনি শপত গ্ৰহণ কৰিলে। এই যিটো যাত্ৰা, এই যাত্ৰাটোৰ বিষয়ে থোৰকতে যদি কয় কি ক'ব? আমাৰ যাত্ৰাটো কিবা বিৰাট বৰ্ণিল যাত্ৰা, মানুহে বিৰাট মানে আকৰ্ষণীয় অনুভৱ কৰিব তেনে বুলি মই নাভাবোঁ। সহজাতভাৱে মানে কি এটা সাধাৰণ নিম্ন মধ্যবিত্তৰ পৰিয়ালৰ ল'ৰা এটাৰ জীৱন যাত্ৰা যেনেকুৱা তেনেকুৱাই, খালী উপৰঞ্চি মই বহুতে কৰাৰ দৰেই সাংবাদিকতাৰ সৈতে জড়িত আছিলোঁ। মায়া নামৰ আলোচনীৰ সম্পাদক আছিলোঁ, কেছেটৰ প্ৰযোজনা কৰিছিলোঁ, গীত প্ৰযোজনা কৰিছিলোঁ, চুটি ছবি জোনবাইৰ পৰা ডকুমেণ্টাৰীলৈকে বিভিন্ন ধৰণৰ আনকি নিউজ লাইভৰ প্ৰথমখন আউটচ'ৰ্চ কৰা ৰিয়েলিটি শ্ব' অসম দেশৰ ছোৱালী খুব জনপ্ৰিয় আছিল 14 বছৰ আগতে। তেনেধৰণৰ অনুষ্ঠান প্ৰযোজনা কৰিছিলোঁ, দূৰদৰ্শনৰ কাম কৰিছিলোঁ, স্ক্ৰিপ্ট লিখিছিলোঁ, এনেধৰণৰ কামবিলাক কৰি আহিছিলোঁ। তাৰ পিছত বিজেপিত যোগদান কৰিলোঁ 10 বছৰ আগে বিজেপিত যোগদান কৰি দলৰ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা হিচাপে কাম কৰি গৈ আছোঁ। বাকী দলৰ চকুত এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা হিচাপে হয়তো উত্তীৰ্ণ হ'লোঁ আৰু সেইকাৰণে বিভিন্ন দায়িত্ব দিছে। এই যিটো নতুন মন্ত্ৰিত্ব, এইটো এটা দায়িত্ব বুলি গণ্য কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ গোটেই যিটো বহল পৰিসৰ এই মঞ্চখনত বিজেপিৰ মুখপাত্ৰ বা জ্যোতিচিত্ৰবনৰ অধ্যক্ষ, কোনোবা এখন জিলাৰ প্ৰভাৰী বা আজি সৌভাগ্যবশতঃ সাংসদ হৈ মন্ত্ৰী হৈছোঁ, এইবিলাক একোটা দায়িত্ব, যি দায়িত্ব আচলতে ন্যস্ত হয় ৰাষ্ট্ৰ নিৰ্মাণ তথা ব্যক্তি নিৰ্মাণ। এই যাত্ৰাটোত দলে কৰা কামবিলাকৰ একোটা দায়িত্ব বুলিহে গণ্য কৰা হয়। গতিকে অত্যুৎফুল্লিত অত্যুৎসাহী নহয়, দলে এতিয়া দায়িত্ব দিছে। এইটো অতি সততাৰে নিষ্ঠাৰে দলে বিচৰাৰ দৰে দলৰ আদৰ্শ নীতি পালন কৰি আগুৱাই যাব লাগিব, সেই চিন্তাৰে আগুৱাইছোঁ। আৰু এই যাত্ৰাটোত আপুনি যিটো যাত্ৰাৰ কথা কৈছে, মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা মোৰ মা দেউতা শান্তি গগৈ, প্ৰভা গগৈ, তেওঁলোকৰ পৰা মোৰ পৰিয়াল, মোৰ সহধৰ্মিনী গায়ত্ৰী, জীউজীয়া বীৰ, এই যে পৰিয়ালটোৰ সকলোতে সহযোগিতা লাগিব। তাৰ পৰা দলৰ কাৰ্যকৰ্তাসকল, বুথ সভাপতি কেইগৰাকীৰ পৰা, মোৰ ছ'চিয়েল মিডিয়াৰ ল'ৰাকেইজনৰ পৰা, আমাৰ যুৱ মৰ্চা বা প্ৰতিটো মৰ্চা, মোৰ দলীয় কাৰ্যকৰ্তাসকল, এখেতসকলৰ সহযোগিতা আগবঢ়াইছোঁ। আজি কিন্তু আপোনাক ৰাজনৈতিক প্ৰশ্ন নুসুধোঁ, এটা প্ৰশ্ন কিন্তু সুধিব বিচাৰিম যে আপুনি কি ভাবে আপোনাৰ এই যি যাত্ৰা একেবাৰে কাৰ্যকৰ্তাৰ পৰা এগৰাকী সাংসদ তাৰপিছত মন্ত্ৰীলৈ, তাত গায়ত্ৰী মহন্তৰ অৱদান কি বুলি ক'ব আজিৰ এই মুহূৰ্তত? মোৰ যিমান অৱদান গায়ত্ৰী মহন্তৰ অৱদানো সিমানেই মোৰ যাত্ৰাটোত। আমি মানে স্বামী স্ত্ৰী সন্তান পিতৃ মাতৃ এইবিলাক ইটো সিটোৰ পৰিপূৰক আৰু অংগাংগী। এটি গায়ত্ৰী নহ'লেতো মই হয়তো ৰাজনীতিলৈ আহিবই নোৱাৰিলোহেঁতেন। যিটো ব্যক্তিগত জীৱনে মোক সামাজিক জীৱনটো পৰিচালনা কৰাত সহযোগিতা আগবঢ়াই ইন্ধন যোগায়, সেই ব্যক্তিগত জীৱনটোতো গায়ত্ৰীৰ লগতে পৰিপূৰ্ণ হয়। গতিকে সহধৰ্মিনীৰ যদি শুভেচ্ছা সহযোগিতা নাথাকে
গোটেই জীৱনটোৱে অসম্পূৰ্ণ। গতিকে মোৰ কৃতিত্ব পিতৃ মাতৃ আৰু গায়ত্ৰীৰ সতী সন্ততিৰ। মুখ্যমন্ত্ৰীক লগ কৰিবলৈ আহিছে। এতিয়া এই মুহূৰ্তত কথা পাতি থকাৰ কিছু ঘণ্টাৰ পিছত আৰু কেইগৰাকীমান আহিব। গতিকে ৰাজনৈতিক হিচাপে সচিব হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা কামবিলাকত মোৰ কিছু দায়িত্ব থাকে। এগৰাকী মুখ্যমন্ত্ৰী আহিব, ডাঙৰ ডাঙৰ নেতা আহিব, তেনেধৰণৰ প্লেনিং কৰি আছোঁ। যদি একো নক'লে মই যিহেতু মুখ্যমন্ত্ৰী মহোদয় 12 বজাত হ'ব বুলি ক'লে, মই ঘৰলৈ আহি 3 বজাত শুওঁতে 10 বজাত এলাৰ্মটো দি দেৰিলৈকে শুই আছোঁ। তাৰপিছত দেৰিকৈ উঠি গা চা ধুইছোঁ। হঠাৎ মই 10মান বজাত যেতিয়া মোবাইলটো চাইছোঁ, 18টা মিছ কল এটা নিৰ্দিষ্ট মানে অফিচৰ পৰা আহিছে। মই তেতিয়া চক খাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে মোক নাপায় অলপ খঙেই কৰিছে কিজানি। তাৰপিছত জয়ন্ত মল্ল বৰুৱা মোৰ বন্ধু, তেওঁক ফোন কৰিলে, তেওঁ আকৌ গায়ত্ৰীক ফোন কৰিলে। গায়ত্ৰীয়ে আমাৰ নতুন দিল্লীৰ মোৰ যিগৰাকী ব্যক্তিগত সহায়ক মহন্ত দাক ফোন কৰিলে। তাৰপিছত ইতিমধ্যে মই মুখ্যমন্ত্ৰী মহোদয়ক পালোঁ। তেখেতে ততাতৈয়াকৈ মাতি পঠিয়ালে। মই গম পাইছোঁ যে কিবা এটা হ'বলৈ গৈ আছে। তাৰপিছত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ শুভেচ্ছা গ্ৰহণ কৰি মই 11:30 বজাৰ আগে আগে প্ৰধানমন্ত্ৰীৰ বাসগৃহ পালোগৈ। তাত আমাক জনোৱা হ'ল যে নিশাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰিব লাগে। আচলতে মই খুব তৰ্কিবই নোৱাৰিলোঁ। নিশা 2:30 বজাত মুখ্যমন্ত্ৰীদেৱক এৰি থৈ অহাৰ পিছত এই যিটো দৌৰা দৌৰি, মই আচলতে এতিয়ালৈকে এইটো ফূৰ্তি কৰিব লাগে নালাগে, কিমান ফূৰ্তি কৰিব লাগে, মানে তাৰ অৱকাশেই পোৱা নাই। গতিকে মই একো গমেই পোৱা নাই। আৰু তাৰপিছত সেয়ে আৰু 10:30মান বজাত মুখ্যমন্ত্ৰীৰ মুখেৰে মই গম পালোঁ। কিন্তু আপোনাৰ বিৰুদ্ধে এটা অভিযোগ আছে, গায়ত্ৰীবাৰ অভিযোগ, যে আপুনি খবৰটো বৰ পলমকৈ দিলে, সেইকাৰণে তেখেত শপত গ্ৰহণত উপস্থিত থাকিব নোৱাৰিলে। হয় নেকি কথাটো? নহয়, তাৰমানে আমাক প্ৰথম কথা হ'ল শপত গ্ৰহণৰ বাবেই মোক মাতিছেনে নাই মতা সেই কথাটো স্পষ্ট হোৱা নাছিলোঁ। আৰু যেতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক লগ পালোঁ, মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মোক ক'লে, কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা ফোন আহিলে, তাৎক্ষণিকভাৱে মোৰ সহধৰ্মিনীকে প্ৰথমে কৈছোঁ গায়ত্ৰীক। কিন্তু তেতিয়া আমাৰ বহুত টিকেট লাগে, মোৰ সন্তানেই আছে 3টা, তাৰপিছত সহায়িকা ইত্যাদি মিলাই বহু ডাঙৰ এটা বিশাল 7-8টা টিকেট পাবলৈ দিগদাৰ শেষ মুহূৰ্তত। গতিকে টিকেট নাপালে পলমকৈ আহি পালেহি। এতিয়া ক'ৰবাত নহয় ক'ৰবাত যেতিয়া এগৰাকী মন্ত্ৰীৰ দায়িত্ব লোৱা যায় বা শপত গ্ৰহণ কৰা যায়, কেতিয়াবা তাৰপিছত হ'লেও এটা চিন্তা আহে, অমুক দপ্তৰটো পালে ভাল, বা এইটো কামত মই অলপ এইটো হ'লে মই বেছি ভালকৈ পাৰিম, বা মোৰ এখতিয়াৰৰ ভিতৰত তেনেধৰণৰ কিবা চিন্তা আপোনাৰ মনত আহিছে নেকি? কি দপ্তৰ পাব সেইটো নুসুধোঁ, যিহেতুকে দপ্তৰ বিচৰাটো বা এইটো সম্পূৰ্ণ প্ৰধানমন্ত্ৰীৰ এটা দিয়াটো দায়িত্ব, কিন্তু আপোনাৰ মনত কিবা এটা আহিছে নেকি যে এইটো পালে মই ভালকৈ কাম কৰিব পাৰিম বা এইটো মোৰ এখতিয়াৰৰ ভিতৰত? এই দপ্তৰে নহওক কিয়, সেই দপ্তৰটোতে, সেই পৰিসৰত, সেই মানে দপ্তৰটোত থাকি যিমান পাৰোঁ নিজৰ সৰ্বোচ্চ উজাৰি দি ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিম। প্ৰতিগৰাকী নাগৰিক, অসমৰ প্ৰতিজন মানুহৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে এই আশীৰ্বাদেই হ'ব মোৰ এই ভৱিষ্যতৰ যিটো যাত্ৰা তাৰ প্ৰধান ইন্ধন। গতিকে নিজস্ব চিন্তা চেতনাৰ লগতে জন আশীৰ্বাদ নহ'লে একো লাভ নাই। গতিকে নিউজ লাইভৰ জৰিয়তে, নৰ্থ ইষ্ট লাইভৰ জৰিয়তে মই ৰাইজৰ এই মুহূৰ্তত আশীৰ্বাদহে বিচাৰিছোঁ। আৰু পুনৰবাৰ বুথ পৰ্যায়ৰ সভাপতিজনৰ পৰা, কাৰ্যকৰ্তাৰ পৰা, ৰাজ্যিক সভাপতি, ৰাষ্ট্ৰীয় সভাপতিলৈ, মোদী ডাঙৰীয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে সকলোকে মই অন্তৰতম কোণৰ পৰা শ্ৰদ্ধা জনাইছোঁ মোৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে, আৰু সেই আস্থা মই সুদৃঢ় কৰি ৰাখিবলৈ চেষ্টা কৰিম।